নমস্কাৰ, মই এষ্ট্ৰলজাৰ হেমন্ত কাশ্যপ। এষ্ট্ৰলাইভ অসমৰ মাহেকীয়া ৰাশিফললৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। এইবাৰ আহিছোঁ মই কন্যা ৰাশিৰ যিসকল জাতক জাতিকা তেওঁলোকৰ মাজলৈকে। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ মাজত সম্পদ লাভ আছে, বন্ধুৰ সমাগম হ'ব, অৰ্থ ক্ষতি আছে, মান সন্মানৰ হানিৰ যুগ মই দেখা পাই আছোঁ। হৰমন আৰু প্ৰেমত আনন্দ হ'ব, মানসিক অশান্তি কিছুমান থাকিব পাৰে, মেণ্টেলি ডিপ্ৰেশ্যনতো আহিব পাৰে আপোনালোকে। অলপ অশান্তি ভাৱটো এই মাহত বেছি দেখা পাই আছোঁ। কন্যাৰ বিবাহৰ চিন্তা থাকিব, যিসকল ছোৱালী মাক বাপেকসকলৰ কন্যাৰ বিবাহৰ চিন্তিত হ'ব। মাতৃৰ পৰা সহায় সহযোগ পাব, যশ খ্যাতি লাভ, নানা ক্ষেত্ৰত উন্নতি আছে, সমতা লাভ হ'ব। আৰু এই মাহত যিসকল বিদ্যাৰ্থীসকল তেওঁলোকৰ ক্ষেত্ৰতো শুভফল প্ৰদান আছে, আৰু ব্যৱসায়সকলৰ মাজতো মই শুভফল প্ৰদান দেখা পাই আছোঁ। এই মাহত কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ এটা মধ্যম ফল পাব, আৰু এই মাহত তেওঁলোকৰ সুখ সম্পদ আৰু তাৰ বাহিৰেও ব্যৱসায় বাণিজ্য আদি কৰি সকলোতে এটা নতুন চিন্তাধাৰা হ'ব। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ যিখিনিলৈকে দেখা পাইছোঁ সেইখিনি এটা মধ্যম ফল দেখা পাইছোঁ। ধন্যবাদ।